এয়া হৈছে বৰ্তমানৰ শিক্ষাৰ অৱস্থা। নমস্কাৰ, আমি আচলতে মানসিকভাৱে বহুতখিনি ভাঙি পৰিছোঁ। আজি শিক্ষাৰ এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। ইমানখিনি পঢ়া শুনা কৰি আমি চবেই বিটেক এমটেক আৰু ভালৰো ভালখিনি মা দেউতাই কৈছিল যে তই পঢ়াত ভাল হয়, তোৰ কিবা এটা ভাল হ'ব, কিন্তু এনেকৈ ৰাস্তাত আহিম বুলি আমি ভবা নাছিলোঁ। আৰু ইমান আমাৰ যোগ্যতা চবৰে আছে। আমাৰ কাট অফ 83, 82, মই নিজে ETCৰ হয়, 83লৈকে আমাৰ পাৰ্চেণ্টেজ দিছিল। সদায় পঢ়াত ভাল আছিলোঁ, স্কুলত ফাৰ্ষ্ট, সদায় ভাল কৰিছিলোঁ। মই নিজে এমটেকৰ এণ্ট্ৰেঞ্চত টপাৰ আছিলোঁ, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ আছে। কিন্তু আজি মই এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলোঁ। বেলেগে এমটেক কৰিও চাকৰিৰ বাবে কান্দিব লগা হৈছে, আৰু তুমি ভাবিছা তুমি চাকৰি পাবা। হৈছে আৰু এইবিলাক চাকৰি তাকৰি বাদ দি ৰাজনীতিত সোমাওক। হিন্দু মুছলমানৰ মাজত কাজিয়া লাগক। মছজিদ বা মন্দিৰ এটা বনাই দিব, অলপমান দুখীয়া মানুহক সহায় কৰিব, ইলেকশ্যনৰ আগত বস্ত হৈ গ'ল। পাই যাব, চিন্তা কৰিব নালাগে। আজিকালি এই চাকৰিতকৈ ৰাজনীতিত কেৰিয়াৰ অপশ্যনটো বহুত বেছি, মানে টকা বেছি কামাব পাৰে। সেইকাৰণে দেখিছে নাই, আজিকালি সকলোৱে দল সংগঠন কিবা কিবি বনাই হ'লেও ৰাজনীতিত সোমাইছে। কথা এইটোৱেই, মানি